আজি নিশা আকাশত দেখা পাব এক বিৰল মহাজাগতিক ঘটনা। পৃথিৱীবাসীয়ে আকাশত দেখা পাব এক তেজৰঙা বা ৰক্তবৰ্ণ চন্দ্ৰ। আজি নিশা হ'বলগীয়া চন্দ্ৰগ্ৰহণৰ সময়তে পৰিলক্ষিত হ'ব এই বিৰল মহাজাগতিক ঘটনা। আজি নিশা 9:57 আৰম্ভ হ'ব আংশিক চন্দ্ৰগ্ৰহণ। নিশা 12:23 থাকিব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। অৰ্থাৎ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ সময় সম্পূৰ্ণ 82 মিনিট। পূৰ্বে এনে চন্দ্ৰগ্ৰহণ দেখা গৈছিল 2018 চনৰ 17 জুলাইত। সম্পূৰ্ণ গ্ৰাসৰ পিছত চন্দ্ৰক দেখা যাব ৰক্তবৰ্ণত, যাৰ বাবে এইবাৰৰ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণক নাম দিয়া হৈছে ব্লাড মুন। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব প্ৰস্তুতি গগৈয়ে। আজি সমগ্ৰ দেশবাসী এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব, কাৰণ আজি আছে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। আৰু সেই বিষয়ে জানিবলৈ আমি তাৰকাগৃহৰ জ্যোতিৰ্বিজ্ঞানী তেখেতৰ ওচৰলৈ আহিছোঁ, বাবুল বৰাৰ ওচৰলৈ। আৰু তেখেতৰ পৰা আমি গম পাম আচলতে কেনেধৰণে এই যিটো বিৰল পৰিঘটনা, সেই পৰিঘটনাৰ সাক্ষী হ'ব, এয়া স্বচক্ষুৰে দেখিব পাৰিবনে নাই, এই কথাখিনি জানিবলৈ আহিছোঁ। আপোনাক স্বাগতম জনাইছোঁ। আৰু আজি আচলতে এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব। অসমৰ পৰা দেখা যাবনে যদি বতৰ ফৰকাল থাকে? হয়, বতৰ ফৰকাল থাকিলে অসমৰ পৰা নিশ্চয় দেখা যাব। গোটেই অসম তথা উত্তৰ পূৰ্বাঞ্চল আৰু গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ পৰাই দেখা যাব। আৰু ভাৰতবৰ্ষৰ উপৰিও এইটো এছিয়া, ইউৰোপ, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশৰ পৰাও দেখিবলৈ পোৱা যাব। হয়, বিৰল মানে এইটো পূৰ্ণগ্ৰাসটো খুব মানে সঘনাই হৈ নাথাকে, কেতিয়াবা আংশিক হয়। এই ধৰক এইটোৱে এতিয়া 2023 চনৰ, ইয়াৰ আগৰটো 2023 চনৰ 28 অক্টোবৰতহে হৈছিলে। তাৰপিছত এইটোহে এতিয়া আমি পূৰ্ণগ্ৰাস হিচাপে পাম। তাৰ পৰা ইয়াৰ পিছত আকৌ 2026 চনৰ 3 মাৰ্চত হ'ব। 3 মাৰ্চত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ এটা দেখিবলৈ পোৱা যাব, এইটো আমিও দেখিবলৈ পাম। তাৰপিছত আকৌ 29 চনলৈ ৰ'ব লাগিব। গতিকে সেইকাৰণেই মানে 2-3 বছৰ এনেকৈ ব্যৱধানত হয়। কেইটা বজাৰ সময়টো কিমান হ'ব? 82 মিনিট যিহেতু, কেইটা বজাৰ পৰা লাগিব এয়া? এইটো আংশিক গ্ৰহণৰে মানে চন্দ্ৰগ্ৰহণৰ আৰম্ভণি ঘটিব 9:57 নিশা 9:57 হৈ পেলাই 11 বজাত মানে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ দেখিবলৈ পাম, মানে চন্দ্ৰগ্ৰহণৰ পূৰ্ণতাটো। আৰু 11 বজাৰ পৰা মানে এই 12:22 এইটো পূৰ্ণগ্ৰাস হিচাপতেই থাকি যাব। আৰু সেই সময়ত তাৰমানে চন্দ্ৰটো 11 বজাৰ পৰাই মানে সম্পূৰ্ণ তাম বৰণীয়া ৰঙা নিচিনা দেখা যাব। আৰু এই তাৰপিছতে আকৌ আংশিক গ্ৰহণ শেষ হ'বগৈ। আংশিক গ্ৰহণৰ শেষ হ'ব 1:26 হয়। গুৱাহাটী তাৰকাগৃহত কিবা ব্যৱস্থা কৰিছে নেকি আপোনালোকে চন্দ্ৰগ্ৰহণ চাব পৰাকৈ? চন্দ্ৰগ্ৰহণ আমাৰ ইয়াতে মানে আমাৰ অবজাৰ্ভেশ্যন কৰা হ'ব, কিন্তু মানে সেইটো পাব্লিকৰ কাৰণে, পাব্লিকে এইটো মানে জনসাধাৰণে এইটো নিজৰ ঘৰৰ পৰাই চাব পাৰে। আৰু চন্দ্ৰগ্ৰহণ চোৱাত কোনো বাধা নাই, খালী চকুৰে চাব পাৰে, যেনেকৈ সূৰ্যগ্ৰহণ বাধা